পাহাৰৰ মাজৰ এখন বহু পুৰণি গাঁও যিখনে হয়তো এবাৰ 95 বছৰ অতিক্ৰম কৰিব। নমস্কাৰ, মই অনুভৱ। তুমজাং ভিলেজৰ সেই ৰাতিপুৱাটো অলপ বেলেগেই আছিল। ৰাতিপুৱা 4:30মান দেখা গ'ল আৰু শুইতে দেখোঁ বেলি পোহৰাই গোটেই পাহাৰখন পোহৰাই তুলিছিল। পিছে পাহাৰৰ কথা যদিও বেলি ওলাল, কিছু সময়ৰ পিছতে ঘন কুঁৱলীয়ে গোটেইখন ঢাকি পেলালে। অলপ সময় আগলৈকে দেখি থকা এই সেউজীয়া পাহাৰখন কুঁৱলীৰ বাবে নেদেখা হৈ থাকিলোঁ। বাৰু আমাৰ ৰাইজসকলো শুয়ে আছে, মইনো কি কওঁ কি নকওঁ বুলি ভাবি গোটেই গাঁওখন ফুৰি আহিলোঁ। পিছে গাঁওখনৰ এই ৰাতিপুৱা কুঁৱলী সনা এই পৰিৱেশটো পিছে মোৰ বৰ ভাল লাগিল। বাৰু এই গাঁওখনৰ ইতিহাসো কিন্তু বহু পুৰণি। 1930 চনতে স্থাপিত হোৱা এই গাঁওখনে হয়তো এবাৰ 95 বছৰ অতিক্ৰম কৰিব আৰু গাঁওখন হৈছে 13 ঘৰ মানুহ। সঁচাকৈ এই গাঁওখনত থাকি বৰ ভাল লাগিল। পাহাৰৰ মাজৰ এখন গাঁৱত থকা এটা ধুনীয়া অভিজ্ঞতা হ'ল। চাওঁতে আমাৰ ঘৰো যাবৰ সময় হ'ল। পিছে ৰাতিপুৱা এই পৰিৱেশটো এৰিব মন হৈছিল আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি ওলালোঁ ঘৰলৈ। পাহাৰৰ একা বেকা ৰাস্তাই কুঁৱলী ফালি আমি আগবাঢ়িলোঁ তললৈ আৰু প্ৰায় 11মান বজাত পাই গ'লেই মাহু ষ্টেচন। বাৰু শেষ হ'ল আমাৰ তুমজাঙৰ ট্ৰেকিং। পিছে তুমজাং গাঁৱৰ ৰাতিপুৱা গাঁৱৰ সময়বোৰ আৰু তুমজাং পিকৰ এই গোটেই জাৰ্ণিটো সদায় মনত থাকি যাব। কালিৰ পৰা পিছে আজিলৈকে বহুত নতুন বন্ধু লগ পালোঁ। সকলোকে লগ পাই পিছে বৰ ভাল লাগিল দেই। আকৌ কেতিয়াবা লগ পাম। বাৰু আমাৰ গ্ৰুপৰ প্ৰথমটো ট্ৰেকিং এক্সপিৰিয়েঞ্চ মজা লাগিল। ফাইনেলি আমাৰ বহুদিনীয়া ট্ৰেকিঙৰ প্লেনিং সফল হ'ল। বাৰু আজিলৈ আহিছোঁ দেই, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।